এগৰাকী সাহসী কিশোৰী ধৈৰ্য আৰু সাহসৰ অনন্য নিদৰ্শন অস্ত্ৰোপচাৰৰ সময়তো বজালে পিয়ানো আপোনাক মোক সাহস দিব পৰা এটি ভিডিঅ'টোত এগৰাকী কিশোৰীয়ে পিয়ানো বজাই আছে আনফালে পিয়ানো বজাই থকা কিশোৰীগৰাকীৰ অস্ত্ৰোপচাৰ কৰি আছে চিকিৎসকৰ এটি দলে গোৱালিয়ৰৰ বিৰলা ইনষ্টিটিউট অফ মেডিকেল ৰিচাৰ্চ হস্পিটেলত ভৰ্তি হৈ থকা কিশোৰীগৰাকীৰ নাম সৌম্যা পিয়ানো বজাই থকা 9 বছৰীয়া সৌম্যা ব্ৰেইন টিউমাৰত আক্ৰান্ত মগজুৰ টিউমাৰ আঁতৰাবলৈ 5-6 ঘণ্টা সময় ধৰি অস্ত্ৰোপচাৰ সম্পন্ন কৰে চিকিৎসকৰ এটি দলে সৌম্যাৰ চেতন অৱস্থাতে চিকিৎসকে সম্পন্ন কৰিলে এই অস্ত্ৰোপচাৰ মগজুৰ টিউমাৰৰ জটিল অস্ত্ৰোপচাৰৰ সময়তো বিতত নহয় পিয়ানো বজাই মোবাইল গেম খেলি সময় কটালে সৌম্যাই मैं लगभग 5-6 घंटे बजाती रही ये 9 साल की बच्ची थी थोड़ा चैलेंजिंग केस तो था नो डाउट पर इससे पहले भी हमने कई सारे इस तरीके के केस किए हैं जिसमें कि मरीज होश में रहता है और हम उसके ब्रेन ट्यूमर का ऑपरेशन करते हैं इस तरीके का पिछले 1 साल का 7वां केस है সম্প্ৰতি সৌম্যাৰ এই ভিডিঅ' দেশজুৰি চৰ্চা লাভ কৰিছে নেশ্যনেল ডেস্ক ঈশান নিউজ